নিয়া নহয় এতিয়া পুৰা চব একেলগে ঘূৰিব লাগে নিজৰ জাগাত আমি সকলোৱে নিজে নিজে মানে প্ৰচাৰখিনি কৰিব লাগে আৰু য'ত যোৱা নাই বহুতে ধৰক খবৰে ধৰক যাবলৈ পৰা নাই নহয় জানো ইমান কম পিৰিয়ড দিছে এই কম পিৰিয়ডটোত মানে কেনেকৈ মেকআপ কৰোঁ তাৰমানে মেকআপ কৰিবলৈ তাৰমানে ইয়ে হৈ গৈছে সেইখিনি হয় সকলোকে পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ মই সঁচাকৈয়ে গৌৰৱান্বিত কিয়নো আজি মঙলদৈ নিচিনা এটা সমষ্টিত আমাৰ সংৰক্ষিত এটা সমষ্টি আছিলে এই সংৰক্ষণ উঠি যোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বই মোক এই সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মই তেখেতসকলক এই চেগতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মঙলদৈবাসী ৰাইজে মোক যি আস্থা আৰু বিশ্বাস দি তেখেতসকলে লগতে মোৰ দলৰ সদস্যসকলে মোক যি আস্থা আৰু বিশ্বাস মোৰ ওপৰত ৰাখিলে মোক মৰম আশীৰ্বাদ দিলে সকলোকে মই এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই এইখিনিতে এটা কথাই ক'ম মই প্ৰত্যেকটো দল সংগঠন আমাৰ যিমান আছে সকলো দল সংগঠনকে মই শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ সন্মান জনাওঁ প্ৰত্যেকজন প্ৰাৰ্থীয়ে নিজৰ এফৰ্ট ঢালিছে প্ৰত্যেকজন প্ৰাৰ্থীয়েই ৰাইজৰ ওচৰত গৈছে তেখেতসকলে চবেই নিজৰ নিজৰ কথা কৈছে সেইটো হয় আৰু যুদ্ধ বুলি আপুনি যিটো কথা ক'লে মই যুদ্ধ কৰিবলৈ ইয়ালৈ অহা নাই আমি যুদ্ধ কৰিবৰ কাৰণে আমি খাৰাও হোৱা নাই থিয়ও হোৱা নাই প্ৰতিদ্বন্দ্বিতা কৰা নাই যুদ্ধ নহয় আমি উন্নয়ন কৰিবৰ কাৰণে মই মঙলদৈৰ নতুন মঙলদৈ গঢ় দিবৰ কাৰণে মঙলদৈ উন্নয়ন কৰিবৰ কাৰণেহে মই আগুৱাই আহিছোঁ আৰু আজি এইখিনি যে মই আগুৱাই আহিছোঁ আমাৰ দলৰ নেতৃবৃন্দই মোৰ ওপৰত আস্থা বিশ্বাস ৰাখিছে আমাৰ মঙলদৈবাসী ৰাইজে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখিছে আমাৰ দৰঙৰ মঙলদৈৰ সক্ৰিয় সদস্যসকলে দলৰ কৰ্মীসকলে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখিছে তেখেতসকলে মোক প্ৰেৰণা যোগাইছে সেইটো কাৰণেই মই আজি আহি এইখিনি মই উপনীত হৈছোঁ আৰু মই তেখেতসকলৰ বিশ্বাস আস্থা মই কেতিয়াও ভাঙিব মই নিদিওঁ তেখেতসকলৰ যি বিশ্বাস আস্থা মোৰ ওপৰত আছে সেইখিনি মই শিৰত লৈ অনাগত দিনত নতুন মঙলদৈ গঢ় দিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ মঙলদৈখনৰ উন্নয়ন কেনেকুৱা হৈছে মই আপোনালোকক নতুনকৈ কোৱাৰ কোনো মানে কথাই নাই কাৰণ আমি সকলোৱে আপোনালোক সাংবাদিক বন্ধুসকলেও ঘূৰি আছে মঙলদৈত আমিও নিজে ঘূৰি আছোঁ মঙলদৈত বাকী যিমান আমাৰ ৰাইজ আছে ৰাইজে নিজে ভুক্তভোগী মঙলদৈখনত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া মঙলদৈ সমষ্টিত আহিব অহাৰ প্ৰাক মুহূৰ্তত তেখেতসকলে যোৱাকালি ৰাস্তা মেৰামতি কৰি আছে এইটো বহুত দুৰ্ভাগ্যজনক কথা নহয়নে আজি মঙলদৈবাসী ৰাইজৰ কাৰণে তেখেতসকলে ৰাস্তাটো কিয় মেৰামতি নকৰিলে আমি সুখী হ'লোহেঁতেন কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিবৰ কাৰণে এই ৰাস্তাত যিমানবিলাক মানে ডাঙৰ ডাঙৰ গাঁত আছে সেইবিলাক তেখেতসকলে এতিয়াহে মাৰিবৰ কাৰণে সময় পালে তো এইবিলাকে বেলেগ আৰু নমুনা তেখেতসকলৰ উন্নয়নৰ নমুনা আৰু মইতো কোৱাৰ কথা আহিয়ে নপৰে আপোনালোকে নিজে দেখিছে এতিয়া কথা হ'ল বিশেষকৈ নকওঁ আপোনালোকে দেখিছে আমাৰ মঙলদৈ সমষ্টিত ৰেল লাইন আনিমকৈ বহুত দিনৰ পৰা এইটো আমাৰ মঙলদৈবাসী ৰাইজৰ দাবী আছিলে ৰেল লাইনৰ ক্ষেত্ৰত আজিলৈকে কিন্তু মঙলদৈত আপোনাৰ ৰেল লাইন আহি নপৰিলে আমাৰ মঙলদৈ চিভিল হস্পিটেলখন একেবাৰে জৰাজীৰ্ণ অৱস্থা আজি মঙলদৈত মেডিকেল কলেজখন আনিছে আমি সুখী কিন্তু মেডিকেল কলেজখন অনাৰ আগত এই আমাৰ মঙলদৈ চিভিল হস্পিটেলখন যদি এই কেইটামান কোটি টকা দিলেইতো সেইখন আপোনাৰ ধুনীয়া হ'লহেঁতেন ভাল হ'লহেঁতেন মেৰামতি হ'লহেঁতেন সেইখিনিকেই তেখেতসকলে নকৰিলে আজি মঙলদৈ চিভিল হস্পিটেলত আপোনালোকে আমি সোমাবলৈ নোৱাৰোঁ নাকত হাত দি পিনে সোমাব লগা হয় আপুনি লেবাৰ লাইনত আপুনি লেবাৰ মানে ৰুমত আপুনি সোমাবলৈ নোৱাৰে ফ্ল'ৰত ব্লাড পৰি থাকে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতেই চাওক ভাল এটা কোচিং চেণ্টাৰ নাই ইউথসকলৰ ক্ষেত্ৰতেই চাওক ভাল সংস্থাপনৰ কাৰণে আমাৰ আপোনাৰ এটা উদ্যোগ নাই ভাল আমাৰ মঙলদৈখনত আছে কি মঙলদৈখন ইকনমিকেলি একেবাৰে চাউণ্ড নহয় আমি মঙলদৈখন যদি আমি ইকনমিকেলি যদি ডেভেলপ কৰিব নোৱাৰোঁ যেতিয়ালৈকে আমি ডেভেলপ কৰিব নোৱাৰোঁ মঙলদৈৰ উন্নয়ন কেতিয়াও সাধন নহ'ব মই এটাই মোৰ দৃঢ় সংকল্প আছে মই দৃঢ় সংকল্প লৈছোঁ ৰাইজে মোক আশীৰ্বাদ কৰি আজি এইখিনি পৰ্যায়লৈকে আনিলে অনাগত দিনতো ৰাইজে মোক আশীৰ্বাদ কৰি মোক
মঙলদৈ উন্নয়ন কৰিবৰ কাৰণে সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাবৰ কাৰণে আমি পাৰিম। মই আশাবাদী আমি মঙলদৈ সমষ্টি আমি উন্নয়ন কৰিব পাৰিম। প্ৰত্যাহ্বান যথেষ্ট প্ৰত্যাহ্বান নেওচি বাধা বিঘিনি নেওচি আজি মই এইখিনি উপনীত হৈছোঁ। ৰাইজে মোক যি আশীৰ্বাদ দিছে, সাহস দিছে, প্ৰেৰণা যোগাইছে, সেইকাৰণে মই এইখিনি আহি পিনে আজি আপোনালোকৰ সন্মুখত থিয় হ'বৰ কাৰণে মই পাৰিছোঁ। আৰু ব্যক্তিগত আক্ৰমণ যথেষ্ট কৰিছে, কিন্তু ব্যক্তিগত আক্ৰমণ যিখিনি কৰিছে সেইখিনি আমাৰ শিক্ষিত সমাজে বুজি পায়, আমাৰ শিক্ষিতসকলে বুজি পায়। যিসকলে ব্যক্তিগত আক্ৰমণ কৰিছে তেখেতসকলৰ মানসিকতাটো মই বাৰু বুজি নাপালোঁ, মানে কিহৰ কাৰণে তেখেতসকলে এনেকুৱা ধৰণৰ মানে নক'বলগীয়া কিছুমান কথা, নোহোৱা নোপোজা কিছুমান কথা ধৰক কৈছে। কিন্তু মই এটাই বুজি ল'লোঁ, সকলোৱে আহি পিনে মোক ধৰক কৈছে, আলোচনাও আমি কৰিছিলোঁ, যিহেতু দৰং জিলাত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা। যেতিয়া মই দৰং জিলাত প্ৰথম মই সভানেত্ৰী হিচাপে আহিছিলোঁ, তেতিয়া কিন্তু ৰিজুমণি তালুকদাৰ হৈয়ে আছিলোঁ। তেতিয়া কিন্তু এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান নাছিলে। যেতিয়াই মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সেইখিনি সময়ত কিন্তু ৰিজুমণি তালুকদাৰ নে ৰিজুমণি বেগম কৈয়ে দিছোঁ আৰু খোলাকৈ, এনেকুৱা ধৰণৰ কথা ধৰক সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ। কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক কথা, আমাৰ নিচিনা শিক্ষিত এখন সমাজত, বিশেষকৈ দৰং জিলাৰ নিচিনা এখন শিক্ষিত সমাজত, মঙলদৈ নিচিনা এখন শিক্ষিত সমাজত এই ৰিজুমণি তালুকদাৰ নে ৰিজুমণি বেগম এনেকুৱা ধৰণৰ কথা যিটো আহিছে, সঁচাকৈয়ে লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা। এনেকুৱা কথা আহিব নালাগিছিলে। কিয়নো আমাৰ যিখিনি উঠি অহা চাম আছে, আজি মোৰ ছোৱালীয়েই হওক, মোৰ এগৰাকী ছোৱালী আছে, বাকী আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে, তেখেতসকলে কাৰণে আমি কেনেকুৱা এখন সমাজ আমি এৰি থৈ যাম, আমি কেনেকুৱা এখন সমাজ ব্যৱস্থা আমি তৈয়াৰ কৰি আছোঁ আমাৰ উঠি অহা চামৰ কাৰণে, সেই বস্তুখিনি আমি বহুত চাব লগা কথা, বহুত গুৰুত্বপূৰ্ণ কথা। আজি হিন্দু মুছলিমৰ ৰাজনীতি যিটো হৈ আছে, এই হিন্দু মুছলিমৰ ৰাজনীতি আচলতে বন্ধ হ'ব লাগে। আমি আজি বিজেপি পাৰ্টীয়ে হওক, কংগ্ৰেছ পাৰ্টীয়ে হওক, আজি CPI, CPML, ৰাইজৰ দল, AJP, অসম জাতীয় পৰিষদে হওক, অসম গণ পৰিষদেই হওক, যি দলেই নহওক কিয় আমি সুস্থ ৰাজনীতি কৰিব লাগে। মই সকলোকে আপোনালোকৰ জৰিয়তে দি এইটোৱে আহ্বান জনাম, আহক আমি সকলোৱে, নিৰ্বাচন আহিছে, আমি সকলোৱে ৰাইজৰ মাজত আমি নিজৰ আমাৰ কথাখিনি লৈ আমি ৰাইজৰ মাজত যাওঁ, আমি সুস্থ বাতাবৰণ আমি সৃষ্টি কৰোঁ। আমাৰ মঙলদৈ সমষ্টিত, দৰং জিলাত আমি সুস্থ ৰাজনৈতিক বাতাবৰণ এটা আমি সৃষ্টি কৰোঁ। আমি সকলো দল সংগঠনৰ দলীয় নেতৃত্বৰ আমাৰ দায়িত্ব আমি পালন কৰোঁ। আমি এই যি হিন্দু মুছলিমৰ বিষ বাষ্প আপোনাৰ আহিছে, আজি বিজেপি চৰকাৰখনে যি হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে, আহক আমি সকলোৱে উফৰাই পেলাওঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।